और बाढ़ की चपेट में काजीरंगा राष्ट्रीय उद्यान भी आ गया है। उद्यान के 30 वन शिविर में बाढ़ का पानी घुस गया है। राष्ट्रीय राजमार्ग में वाहनों की स्पीड 40 किलोमीटर से कम रखने को कहा गया है। नियम तोड़ने पर 5,000 रुपये जुर्माना देना होगा। उद्यान में पानी घुसने से जानवर ऊंचे स्थानों की ओर रुख कर रहे हैं। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া ব্ৰহ্মপুত্ৰৰ পৰা পানী সোমাইছিল আৰু আমাৰ যিমান ডিফলু আৰু কহৰা নদীৰ পৰা আৰু দেওচুৰ দেওপানী যিমান দক্ষিণ পাৰৰ নদী আছে তাৰ পৰাও পানী সোমাইছে, কিন্তু এতিয়া পানী ৰিচিডিং কণ্ডিশ্যনত আছে। এতিয়া আমাৰ 30টামান কেম্প ইনণ্ডেটেড কণ্ডিশ্যনত আছে। এইটো ৰিচিড হৈ আছে, লাহে লাহে পানী ওলাই গৈ আছে সাগৰৰ পৰা। মেক্সিমাম এতিয়া আমাৰ মেক্সিমাম এৰিয়া এতিয়ালৈকে ইনণ্ডেট হোৱা নাই, সেইকাৰণে ৱাইল্ড এনিমেল নৰ্মেলি যেনেকৈ গ্ৰাছলেণ্ডত থাকে তেনেকৈ আমি দেখা পাইছোঁ, আৰু কিছুমান ঠাইত তেনেকৈ ওখ জেগাত ৱাইল্ড এনিমেল শ্বেল্টাৰ লৈছে। হাইলেণ্ডছৰলৈকে ইমানলৈকে অহা নাই, এইটো নৰ্থ ছাইডে যিমান ওখ জেগা পায় তাতে এতিয়া থিয় হৈ আছে। চালকসকলক মানে আমি এইটো অনুৰোধ জনাম, আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ পাৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ গৈ আছে তাত যেতিয়া চলাওঁতে সদায় 40 কিলোমিটাৰৰ তলত গাড়ী চলালে ভাল। এইটো আমাৰ ডেপুটি কমিশ্যনাৰ আৰু CDCৰ পৰা আমাক 163 BNSSৰ অৰ্ডাৰো উলিওৱা হৈছে। এইটো 40 কিলোমিটাৰ তলত চলালে ভাল। তাত মেইনলি বন্যপ্ৰাণী ৰাস্তা ক্ৰছ কৰোঁতে এইটো ইঞ্জুৰি হ'ব নালাগে।